যিবোৰ টুৰিষ্ট স্পট তাত কোনো ধৰণৰ মই আৰ্মি মিলিটাৰী কিবা চেকিং এনেকুৱা ধৰণৰ একো দেখা নাছিলোঁ ইয়া আল্লাহ ये क्या हो गया तबाही मच गया है मेरा 10 पार्टी का बुकिंग था सारा कुछ कैंसिल है गाड़ी का EMI देना है তেওঁলোকৰ মেইন ক্লেছটো ইণ্ডিয়ান আৰ্মিৰ লগত হয় গতিকে সাধাৰণ জনতা বা টুৰিষ্ট তাত সদায় সেফ আছিল কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ বৰ্বৰ নিখংস আৰু অমানসিক আক্ৰমণত বৰ্তমান সময়ত 28 জনতকৈ অধিক ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে আৰু উক্ত ঘটনাক লৈ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰতিক্ৰিয়া অহা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে যিসকল পৰ্যটক সেই স্থানৰ পৰা হুকলমে উভতি আহিবলৈ সক্ষম হৈছে তেওঁলোকেও বৰ্তমান সময়ত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে তেনে এজন ব্যক্তিয়ে আমাৰ মাজত উপস্থিত আছে আমি বৰ্তমান সময়ত উপস্থিত আছো অসমৰ এটা চিনাকি নাম অসমৰ সংগীত জগতৰ এটা চিনাকি নাম মানস ৰবিন্দা আৰু মানস ৰবিন্দাও কিছুদিনৰ পূৰ্বে সেই পেহেলগামৰ সেই নৈসৰ্গিক উপভোগ কৰিবলৈ সপৰিয়ালে গৈছিল আৰু গোটেই কথাখিনি তেওঁ ফেচবুকত ইতিমধ্যে লিখিছে বা উল্লেখ কৰিছে গতিকে আমি অকণমান পোনপটীয়াকৈ মানস দাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনিও গৈছিল সেই স্থানলৈ মানস দা ফেচবুকত যিখিনি কথা লিখিছে অকণমান আপোনাৰ পৰা আমি সেই বিহুৰ আগে আগে গৈছিলোঁ তেতিয়া টিউলিপ গাৰ্ডেন খোলা বুলি খবৰ এটা পালোঁ আৰু এনে কাশ্মীৰৰ অৱস্থাটোতো খুব ভালে নাথাকে নিউজে চিউজে ওলাই থাকে গতিকে যাবলৈ ভয় তথাপি আজিকালি বহুত দিন তেনেকুৱা একো খবৰ শুনা নাই গতিকে গ'লোঁ গৈ খুব ভাল লাগিলে মানুহবোৰ খুব মানে বন্ধুত্বপূৰ্ণ বিশেষকৈ টুৰিষ্টৰ প্ৰতি খুব তেওঁলোকৰ সদ্ভাৱ আৰু তাত কিন্তু এটা বস্তু দেখি মই আচৰিত হৈছিলোঁ যে আমি এয়াৰপৰ্টত চেকিং আছিল যথেষ্ট তাৰপিছত যিবোৰ টুৰিষ্ট স্পট তাত কোনো ধৰণৰ মই আৰ্মি মিলিটাৰী কিবা চেকিং এনেকুৱা ধৰণৰ একো দেখা নাছিলোঁ মই সুধিছিলোঁ তাহাঁতক দেই মোৰ যিজন টুৰিষ্ট গাইড আৰু ড্ৰাইভাৰ তেওঁলোকক সুধিছিলোঁ যে এতিয়া আৰ্মি চাৰ্মি ইয়াত এতিয়া হেৰি নাই নেকি নাই अभी तो एकदम सब खुला छूट दिया है कुछ नहीं है हाँ फिर भी बोलो जगह तो ठीक नहीं है कभी कुछ हो सकता है नहीं है अभी और एक बात बताया था क्या बताया था कश्मीर में जितना अटैक हुआ है तो आर्मी के अगेंस्ट में हुआ है आम आदमी और टूरिस्ट के अगेंस्ट में कभी अटैक नहीं हुआ है तो ये बताया था तो ये तो प्रथम घटना जे जितु टूरिस्ट अटैक কৰিছে কাৰণ তেওঁলোকৰ মূল আয়ৰ উৎস হ'ল পৰ্যটক বহুদিন বন্ধ হৈ হৈছিলে তাৰপিছত এতিয়া এই ঘটনাৰ পিছত সিদিনা মোৰ ড্ৰাইভাৰজন গাইডজনৰ লগত মই কথা পাতিছোঁ সি কৈছে या अल्लाह ये क्या हो गया तबाही मच गया है मेरा 10 पार्टी का बुकिंग था सारा कुछ कैंसिल है गाड़ी का EMI देना है সাধাৰণ জনতাৰ মানে এই গোটেই কথাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই যেটো মোৰ অনুভৱ আপাত দৃষ্টিত হয়তো এই যেটো সামৰিক যেটো ব্যাৰিকেডিং আছিল কাশ্মীৰৰ হেতু লাহে লাহে হিঠিল কৰি দিয়া হৈছিল যাৰ পৰিণাম এটো হৈছে এক নম্বৰ কথা দ্বিতীয় কথা আৰু যিখন ঠাইত হৈছে হেতু কোনো বৰ্ডাৰ এৰিয়া নহয় পেহেলগাম যেটো এৰিয়া কাশ্মীৰৰ একদম ভিতৰুৱা জেগা তাত আহি তালে মানে যাবলৈ ৰাস্তা পদলি খুব বেয়া আমি ঘোঁৰাতহে উঠি গৈছো আৰু বহু দূৰ ঘোঁৰাত প্ৰায় 1.5 ঘণ্টা মান ঘোঁৰাত গৈ পিনি হে জায়গাটো পাইগে হেই যেটো একদম প্লেন মানে মিনি সুইজাৰল্যান্ড বুলি যেটো কয় বহুত পাহাৰ বগাই 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 ফাইনালি হে জায়গাটো পোৱা যায় গতিকে তাত এনেকুৱা এটা এছাচিনেশ্যন হ'বৰ কাৰণে সেই সন্ত্ৰাসবাদী মানে বহুত আগতেই আহি থাকিবহি লাগিব আৰু হেতু উলিয়াব নোৱাৰাটো মই ভাবিছো যে আমাৰ সুৰক্ষা কৰ্মীৰ বিফলতা আৰু আপুনি যেনে ধৰণে এতিয়া উল্লেখ কৰিলে যে আপুনি যিজন চালক আছিল তেওঁ হয়তো কথা পাতিছে আৰু সমান্তৰালভাৱে গাইডজনৰ লগত কথা পাতিছে তেওঁলোকে লোকচানৰ কথাটো কৈছে গতিকে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰতিও এটা ভাবুকি আহিছে সমান্তৰালভাৱে তেওঁলোকৰ যিখিনি আসলতে খাটি খোৱা মানুহ বা যিখিনি স্থানীয় ব্যক্তি তেওঁলোকৰ জীৱনৰ প্ৰতি বা কৰ্মৰ প্ৰতি সংশয় আহিছে বৰ্তমান সময়ত তেনে ধৰণৰ এটা কথা তাৰমানে কাশ্মীৰৰ যিখিনি বিচ্ছিন্নতাবাদী সংগঠন তেওঁলোকটো কাশ্মীৰৰে গতিকে তেওঁলোকে কেতিয়াও নাভাবে যে কাশ্মীৰৰ মানুহৰ আয়ৰ উৎসটোৱে ধ্বংস হৈ যাওক কাশ্মীৰত যে বিচ্ছিন্নতাবাদী নাই তেনেকুৱা নহয় আছে কিন্তু তেওঁলোকৰ মেইন ক্লেছটো ইণ্ডিয়ান আৰ্মিৰ লগত হয় গতিকে সাধাৰণ জনতা বা টুৰিষ্ট তাত সদায় সেফ আছিল আৰু
দেখা গৈছে ন এতিয়াও ভিডিঅ' ফুটেজবোৰ দেখিছোঁ যেনেকৈ ঘোঁৰাত যিবোৰে লৈ যায় মানুহ কঢ়িয়াই লৈ আনিছে মানুহক বচাবলৈ তেহেঁতি আপ্ৰাণ চেষ্টা কৰিছে এজন গাইডটো ঢুকাই গ'ল গতিকে এই যিটো শক্তি এই শক্তিটো এটা বহি ৰাষ্ট্ৰৰ হ'ব লাগিব আৰু যি নেকি এই ধৰণৰ কৰ্ম কৰিছে মোৰ এইটো অনুভৱ আৰু তাত থকা আমি যিমানবোৰ ঠাইত আছোঁ গোটেইবোৰতো মুছলমানৰে ধৰক মই এখন হাউচ বোটত আছোঁ সেইখনো মুছলমান মানুহৰ যিকেইখন হোটেলত আছোঁ তাতো মুছলমান মানুহৰ আনকি আমি থকা সময়ছোৱাতে ঈদৰ মানে হেৰি আৰম্ভ হৈছে ৰোজা চলি আছিলে গতিকে ৰোজা চলি থকাৰ সময়ত তেওঁলোকে তেওঁলোকৰ নিয়ম পালন কৰিছে সন্ধিয়া যেতিয়া ইফতাৰ কৰে আমাক মাতে হা মানে ইফতাৰ আপ কুछ फ्रूट्स लेंगे क्या हम लोग इफ्तार करने वाले हैं तो আমাক বহুত ফ্ৰুটছ খুৱাইছে কিবা খুৱাইছে তো মানে খুব ভাল লগা এটা পৰিৱেশ আছিলে হঠাৎ এই ঘটনাটোৱে মানে মোৰ দুটা ঘটনা হৈছে এবাৰ ইনফেক্ট আমি মানে থাইলেণ্ড যোৱাৰ কথা আছিলে সেইকেইটা দিনতে মোৰ সৰু ল'ৰাটোৰ এই পাছপৰ্টখন ৰেডি হোৱা নাছিলে সেইকাৰণে থাইলেণ্ড নগ'লোঁ আমি কাশ্মীৰ গ'লোঁ আৰু কাশ্মীৰত গৈ খবৰ পাইছোঁ যে থাইলেণ্ডত বিৰাট ডাঙৰ ভূমিকম্প আৰু এতিয়া কাশ্মীৰৰ পৰা উভতি আহি পালোহি এতিয়া শুনিছোঁ যে তাত এনেকুৱা ধৰণৰ এটা ঘটনা আমি দুইফালৰ পৰাই ভগৱন্তৰ কৃপাত ৰাইজৰ আশীৰ্বাদত বাচি আহিছোঁ কিন্তু এই ঘটনা নিন্দা জনোৱাটো জনাইছে সকলোৱে আৰু সকলো ভাৰতবাসী একগোট হৈ থিয় দিব লাগে কাৰণ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যিখন যুদ্ধ চলি আছে এইখন দেশে বহুত ভুগিছে গতিকে সেই যুদ্ধখন আৰু ত্বৰান্বিত হওক তাৰে কামনা কৰিছোঁ আৰু এয়া আছিল অসমৰ এটা জনপ্ৰিয় নাম তথা চিনাকি নাম মানস ৰবীন আৰু যিগৰাকী ব্যক্তিয়ে মানস ৰবীন দাই বিহু পূৰ্বেই কেইদিনমান পূৰ্বেই তেওঁ যি স্থানত আচলতে বৰ্তমান সময়ত এনে এটা নিশংস বৰ্বৰ আৰু অমানসিক ঘটনা সংঘটিত হ'ল সেই স্থান পৰিভ্ৰমণ কৰাৰ কথা উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে যিসকল স্থানীয় ব্যক্তি আছিল স্থানীয় ব্যক্তিসকল অতি বন্ধুত্বসুলভ তেওঁলোকৰ ব্যৱহাৰ আৰু তেওঁলোকে হয়তো কেতিয়াও এনেধৰণৰ কথা বতৰাবোৰ নিবিচাৰে আৰু তেওঁ আচলতে যি সময়ত সেই স্থানত আছিল তেতিয়া কোনো অস্বাভাৱিক ধৰণৰ ঘটনা বা পৰিঘটনা দেখিবলৈ পোৱা নাছিল কিন্তু সেই সময়ত তাত যিটো সিকিউৰিটি ব্যৱস্থা তাৰ কিছুমান অকণমান কম দেখা পাইছিল গতিকে এয়া আছিল মানস ৰবীন দা যিয়ে ইতিমধ্যে তেখেতে তেওঁৰ ফেচবুক পেজত গোটেই ঘটনাখিনি উল্লেখ কৰিছে কিন্তু আমি সাক্ষাৎভাৱে বা আমি প্ৰত্যক্ষভাৱে তেওঁৰ সৈতে কিছু কথা বতৰা পাতিবলৈ চেষ্টা কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ